নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ এডুকেশ্যন সাবজেক্টৰ যি 3 নম্বৰ অধ্যায় আছে শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ বুলি তাৰ পিছফালে তোমালোকৰ যি প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ আজি আমি অলপ প্ৰশ্ন আলোচনা কৰিম। এটো পাৰ্ট 1 ভিডিঅ'। আমি ইয়াৰ পিছতে পাৰ্ট 2 ভিডিঅ' লৈ আহিম তোমালোকৰ বাবে। গতিকে এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলা। তোমালোকৰ অনুশীলনীৰ বা প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন দিছে যে পৰিৱেশ বুলিলে কি বুজা আৰু তাৰ পিছত দিছে এটা প্ৰশ্ন পৰিৱেশৰ বিভিন্ন ভাগবোৰ কি কি। মানে ইয়াত দুটা প্ৰশ্ন আছে। প্ৰথমটো প্ৰশ্ন হৈছে পৰিৱেশ বুলিলে কি বুজা। আমি সকলোৱে পৰিৱেশ বুলিলে কি বুজো সকলোৱে জানো হয়নে। আমি সৰুৰ পৰাই পঢ়ি আহিছো পৰিৱেশ বুলিলে কি বুজা। গতিকে আমি লিখিম কি বুলি যে আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতিয়ে হৈছে পৰিৱেশ। গতিকে প্ৰশ্নটোৰ প্ৰথম পাৰ্টটোৰ উত্তৰ আমি লিখিলো। এতিয়া দ্বিতীয় পাৰ্টটোৰ উত্তৰ আমি লিখিম। দ্বিতীয় পাৰ্টটোত হৈছে পৰিৱেশৰ বিভিন্ন ভাগবোৰ কি কি। গতিকে পৰিৱেশৰ বিভিন্ন ভাগবোৰ কি কি যে পৰিৱেশক আমি মূলতে কেইটা ভাগত ভাগ কৰিব পাৰোঁ। পৰিৱেশক আমি মূলতে 3টা ভাগত ভাগ কৰিব পাৰোঁ। সেই ভাগ কেইটা হৈছে প্ৰথমটো ভাগ হৈছে প্ৰাকৃতিক পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশনো কি যে প্ৰাকৃতিক পৰিৱেশে আমাৰ জলবায়ু জলমণ্ডল স্থলমণ্ডল আৰু ইয়াত থকা গছ-গছনি হাবি জংঘল নৈ সাগৰ আদি সকলোকে সামৰি লয়। দ্বিতীয়তে সামাজিক পৰিৱেশ। সামাজিক পৰিৱেশনো কি যে সামাজিক পৰিৱেশ বুলি কওঁতে আমাৰ আৰ্থ-সামাজিক গাঁথনি জনগাঁথনি জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়োগ ব্যৱস্থা সাংস্কৃতিক পৰিক্ৰমা জীৱন নিৰ্বাহৰ মানদণ্ড আদি বিষয়বোৰ সামৰি লোৱা হয়। আৰু 3 নম্বৰটো হৈছে মানৱ সৃষ্ট পৰিৱেশ। মানৱ সৃষ্ট পৰিৱেশ হৈছে কি যে মানৱ সৃষ্ট পৰিৱেশে গাঁও নগৰ চহৰ ইয়াত থকা অনুষ্ঠান প্ৰতিষ্ঠান উদ্যোগ ৰাস্তা ঘাট ঘৰ দুৱাৰ কৃষি পৰিবহণ আদি সকলো ব্যৱস্থাকে সামৰি লয়। গতিকে এইকেইটা পইণ্ট তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে পৰিৱেশ শিক্ষা কাক বোলে। উত্তৰটো আমি কি বুলি লিখিম পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে দিয়া শিক্ষা। এই শিক্ষা নানান পদ্ধতিৰে নানান ধৰণৰ কাৰ্যৰ দ্বাৰা সম্পন্ন কৰিব পাৰি। পৰিৱেশ শিক্ষাই মানুহে প্ৰকৃতিৰ লগত কৰা সম্পৰ্কৰ কথাও সূচায়। জনসংখ্যা বৃদ্ধি সম্পদৰ বিতৰণ প্ৰদূষণ সংৰক্ষণ নগৰমুখীকৰণ গাঁও আৰু নগৰৰ বাবে কৰা পৰিকল্পনা আদি ইয়াত অন্তৰ্ভুক্ত। জীৱনব্যাপী চলা শিক্ষাৰ ক্ষেত্ৰত অনুসৰণ কৰা নীতিসমূহ ইয়াতো প্ৰযোজ্য হয়। গতিকে আমি কি বুজি পালোঁ পৰিৱেশ শিক্ষা কি যে পৰিৱেশ শিক্ষা হৈছে য'ত পৰিৱেশৰ বিষয়ে আমাক শিক্ষা দিয়া হয় পৰিৱেশৰ জৰিয়তে শিক্ষা দিয়া হয় আৰু পৰিৱেশৰ কাৰণে আমাক যি শিক্ষা প্ৰদান কৰা হয় সেয়া হৈছে পৰিৱেশ শিক্ষা। এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্যবোৰ উল্লেখ কৰা। গতিকে আমি প্ৰথমতে লিখি ল'ম পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্যবোৰ হ'ল যে কি কি। প্ৰথমটো হৈছে সজাগতাৰ সৃষ্টি। পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্যই হৈছে জনগণৰ মাজত সজাগতা সৃষ্টি কৰি পৰিৱেশমূলক বিষয়সমূহৰ সম্পৰ্কে বুজাই তোলা যাতে প্ৰকৃতি আৰু প্ৰাকৃতিক উৎসসমূহক ভালদৰে ৰাখি তাৰ উচিত ব্যৱহাৰ কৰিব পাৰে। জনগণৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে পৰিৱেশ শিক্ষাৰ বাবে হয়নে। মানে পৰিৱেশক লৈ পৰিৱেশটো কেনেকৈ আমি ৰাখিব লাগে তাৰ প্ৰতি জনসাধাৰণক কি কৰিব লাগে সজাগতা প্ৰদান কৰিব লাগে তেওঁলোকক শিকাব লাগে। 2 নম্বৰতে হৈছে তোমালোকৰ কি আন্তৰ্জাতিক বুজাপৰা আৰু সহযোগিতা। এইটো হৈছে পৰিৱেশ শিক্ষাৰ দ্বিতীয়টো লক্ষ্য বা দ্বিতীয়টো উদ্দেশ্য। পৰিৱেশ সমস্যা যে আন্তঃৰাষ্ট্ৰীয় সমস্যা ইয়াৰ সমাধানৰ বাবে পৰিৱেশ শিক্ষাক বিশ্বায়ন কৰা। 3 নম্বৰটো উপযুক্ত মনোভাৱ গঠন কৰা। পৰিৱেশ শিক্ষাই সমাজৰ কুসংস্কাৰবোৰ গুচাই বৈজ্ঞানিক মনোভাৱ গঠন কৰাত সহায় আগবঢ়োৱা। 4 নম্বৰটো দায়িত্ববোধ আৰু অংগীকাৰ। পৰিৱেশ শিক্ষাই মানুহক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ কৰি তোলে। এই শিক্ষাই নৱপ্ৰজন্মক পৰিৱেশৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ কৰি তোলে। তোমালোকে নিশ্চয় পইণ্ট কেইটা বুজি পাইছা আৰু বুজি পাইছা নে কমেণ্ট বক্সত লিখি নিশ্চয়কৈ জনাবা। আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নটো সুধিছে পৰিৱেশ শিক্ষা প্ৰদানৰ বাবে একোখন শিক্ষানুষ্ঠানে কি কি নীতি অনুসৰণ কৰাৰ প্ৰয়োজন আছে বা কি কি নীতি অনুসৰণ কৰাৰ প্ৰয়োজন। গতিকে উত্তৰত আমি কি বুলি লিখিব পাৰোঁ যে পৰিৱেশ শিক্ষা প্ৰদানৰ বাবে শিক্ষানুষ্ঠানসমূহে অনুসৰণ কৰিব পৰা নীতিসমূহ হ'ল বিদ্যালয় চৌহদত বিভিন্ন ধৰণৰ গছ-গছনি ৰুব লাগে। তোমালোকে বিদ্যালয়ত গছ-গছনি ৰোৱা নে নোৰোৱা তোমালোকে কমেণ্ট কৰি জনাবাচোন দেই। একোখনকৈ ফুলনি বাগিচা বিদ্যালয়সমূহত ৰাখিব লাগে। তোমালোকৰ বিদ্যালয়সমূহত ফুলনি বাগিচা আছেনে নাই সেইটো জনাবা কমেণ্ট বক্সত। সপ্তাহত যিকোনো এটা বিষয়ৰ পাঠদান বিদ্যালয়ৰ চৌহদৰ গছৰ তলত প্ৰদান কৰিব লাগে।
বিদ্যালয় চহৰত যি গছ-গছনি আছে তাৰ তলত কি কৰিব লাগে বিদ্যালয়ত যি গছ-গছনিৰ তলত সপ্তাহত এটা হ'লেও ক্লাছ সেই গছ-গছনিৰ তলত কৰাব লাগে তাৰপিছত কি কৈছে বিভিন্ন ঠাইৰ পৰিৱেশ সম্পৰ্কে শিক্ষাৰ্থীক অৱগত কৰাব লাগে অকল আমাৰ এই ঠাইৰে নহয় বিভিন্ন ঠাইৰ পৰিৱেশ কেনেকুৱা তাৰ সম্পৰ্কে শিক্ষাৰ্থীক অৱগত কৰাব লাগে পৰিৱেশ সম্পৰ্কে সজাগ হোৱাৰ বিভিন্ন ধৰণৰ প্ৰকল্প শিক্ষাৰ্থী আৰু শিক্ষক মিলি কৰিব লাগে পৰিৱেশ সম্পৰ্কে সজাগ হোৱা বিভিন্ন ধৰণৰ প্ৰকল্প আছে হয়নে বিভিন্ন ধৰণৰ প্ৰজেক্ট আছে গতিকে সেই প্ৰজেক্টবোৰ লৈ পেলাই শিক্ষাৰ্থীৰ লগত শিক্ষকেও সহযোগ কৰি পেলাই মিলি পেলাই দুয়োৱে কৰিব লাগে গতিকে 4 নম্বৰ প্ৰশ্নটো তোমালোকে চাগে উত্তৰটো বুজি পাইছানে কমেন্ট বক্সত লিখি জনাবা আৰু তোমালোকৰ বাবে কেনে ধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটো তোমালোকে কমেন্ট বক্সত লিখি জনাই দিবা আমি এটা 5 নম্বৰ প্ৰশ্নটো চাওঁ 5 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে পৰিৱেশ শিক্ষাৰ পৰিসৰত অন্তৰ্ভুক্ত হোৱা দিশবোৰ উল্লেখ কৰা পৰিৱেশ শিক্ষাৰ পৰিসৰ বহুতো ব্যাপক হয়নে গতিকে পৰিৱেশ শিক্ষাই বহুত ধৰণৰ দিশ সামৰি লৈছে গতিকে সেই দিশসমূহনো কি সেইটো তোমালোকক লিখিব দিছে উত্তৰত কি বুলি লিখিব পাৰিম আমি পৰিৱেশ শিক্ষাৰ পৰিসৰ অতি ব্যাপক বা বহল বুলি আমি লিখিব পাৰোঁ প্ৰকৃতিৰ লগত জড়িত সকলো বিভাগে ই সাঙুৰি লয় সামাজিক অৰ্থনৈতিক কাৰিকৰী নৈতিক শৈক্ষিক আদি সকলোবোৰ দিশ পৰিৱেশ শিক্ষাই সাঙুৰি লয় আৰু ইয়াৰ উপৰিও পৰিৱেশ শিক্ষাই সাঙুৰি লোৱা অন্য এটা দিশ হৈছে পৰিৱেশৰ কাৰণে শিক্ষা বুজি পাইছা নিশ্চয় আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ 6 নম্বৰ প্ৰশ্নটো সুধিছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে দিছিলে এই শিক্ষাৰ ধাৰণা আমেৰিকাৰ সমাজতত্ত্ববিদ আলভা মিৰ্ডালে জনসংখ্যা শিক্ষাৰ ধাৰণাটো দিছিলে 7 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে কি লিখিব দিছে জনসংখ্যা শিক্ষাৰ সংজ্ঞা দাঙি ধৰা এই শিক্ষাৰ উদ্দেশ্যবোৰ কি প্ৰথমতে আমি সংজ্ঞাটো লিখিম হয়নে প্ৰথমটো পাৰ্টত আমাক কি কৈছে জনসংখ্যা শিক্ষাৰ সংজ্ঞা দাঙি ধৰিব দিছে গতিকে আমি প্ৰথমতে এই প্ৰশ্নটোৰ উত্তৰটো কৰিম আমি সংজ্ঞা লিখিছোঁ গোপাল ৰাওৰ মতে জনসংখ্যা শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষাৰ্থীসকলে অৱগত হ'ব পাৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে গতিকে ইয়াৰ পিছত আমি ইয়াৰ উদ্দেশ্যবোৰ লিখিম জনসংখ্যা শিক্ষাৰ প্ৰথমটো উদ্দেশ্য হৈছে জনসংখ্যা আৰু আৰ্থসামাজিক বিকাশৰ মাজত থকা সম্পৰ্কক বুজা সৰু পৰিয়ালে যে প্ৰত্যেক ব্যক্তিক উন্নত জীৱন যাপনত সহায় কৰে তাক জানিবলৈ দিয়া সৰু পৰিয়ালত যে সদায় সুখ শান্তি বিৰাজমান তাৰ ধাৰণা দাঙি ধৰাত সহায় কৰা জনসংখ্যা বিস্ফোৰণে পৰিৱেশৰ ওপৰত পেলোৱা বহু বিৰূপ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰা জনসংখ্যা বৃদ্ধিৰ ফলত কি হয় বহুত বিৰূপ প্ৰভাৱ পৰে আমাৰ পৰিৱেশত যদি আমাৰ এটা পৰিয়ালত যদি কম মানুহ হয় কি হয় প্ৰয়োজনবোৰ আমাৰ কম হ'ব আৰু তেতিয়া আমি কি কৰিম আমি যিমানখিনি উপাৰ্জন কৰোঁ সিমানখিনি আমি ধুনীয়াকৈ চলিব পাৰিম যদি জনসংখ্যা বেছি হয় যদি মানুহ আমাৰ পৰিয়ালত বেছি হয় তেতিয়াহ'লে কি হ'ব সেই প্ৰয়োজনসমূহ আৰু বাঢ়ি গৈ থাকিব তাৰ ফলত কি হ'ব আমাৰ অসুবিধাৰ সৃষ্টি হ'ব নাই গতিকে জনসংখ্যা যেতিয়া বাঢ়িব বহুত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ এইটো তোমালোকে নিশ্চয় বুজি পাইছা 8 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা জনসংখ্যা শিক্ষাটো প্ৰয়োজনীয়তা আছে এনেই জানো এটা ধাৰণা গঢ় লৈ উঠিব নুঠে নহয় গতিকে কি জনসংখ্যা শিক্ষাৰো প্ৰয়োজনীয়তা আছে গতিকে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তানো কি সেই সম্পৰ্কে আমাক লিখিব দিছে গতিকে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত আলোচনা কৰা হ'ল প্ৰথমটো প্ৰয়োজনীয়তা আমি কি লিখিছোঁ এই শিক্ষাই জনসাধাৰণৰ মাজত প্ৰচলিত অন্ধবিশ্বাসসমূহ আঁতৰ কৰাত সহায় কৰে জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীক অৱগত কৰাব পাৰি সমাজত মহিলা আৰু পুৰুষৰ স্থিতি যে সমান সেই বিষয়ে জনসংখ্যা শিক্ষাৰ দ্বাৰা অৱগত কৰাব পাৰি সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই শিক্ষাই যথেষ্ট সহায়কাৰী গতিকে এইখিনি চাগে আকৌ বহলকৈ ক'বলৈ প্ৰয়োজন নাই তোমালোকে বুজি পাইছা তোমালোকে ধুনীয়াকৈ লিখিবও পাৰিবা তোমালোকে যে এইখিনি পইণ্টে লিখিব লাগিব তেনেধৰণৰ কোনো কথা নাই তোমালোকে নিজৰ ফালৰ পৰা লিখিবলৈ চাবা বুজিছানে আৰু এই পইণ্টখিনিও তোমালোকে লিখিবা আৰু নিজৰ ফালৰ পৰা ইয়াত এড কৰিবা তেতিয়া তোমালোকে বেছি ভালকৈ উত্তৰটো বনাব পাৰিবা আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ 9 নম্বৰ প্ৰশ্নটোতনো কি সুধিছে তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো হৈছে শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষা কিদৰে দিব পৰা যায় আমাৰ শিক্ষাৰ বিভিন্ন স্তৰ আছে প্ৰাথমিক স্তৰ মাধ্যমিক স্তৰ মহাবিদ্যালয় পৰ্যায় আছে তাৰপিছত আমাৰ গৱেষণা পৰ্যায় আছেনে তাৰপিছত স্নাতকোত্তৰ পৰ্যায় আছে তাত কেনেধৰণে আমি জনসংখ্যা শিক্ষা প্ৰদান কৰিব পাৰোঁ সেইটো তোমালোকক লিখিব দিছে গতিকে আমি লিখিব পাৰোঁ শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষা বিভিন্ন ধৰণে দিব পাৰি প্ৰাথমিক স্তৰত কেনেদৰে দিব পাৰি যে এই স্তৰত শিক্ষাৰ্থীক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে মাধ্যমিক স্তৰত আমি কেনেধৰণে দিব পাৰোঁ জনসংখ্যা শিক্ষা এই স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব
পৰা যায় কিছুমান তথ্য থাকে হয়নে কিমান জনসংখ্যা আছিলে 10 বছৰৰ আগত এতিয়া কিমান জনসংখ্যা হ'ল আমাৰ ৰাজ্যত কিমান জনসংখ্যা বিহাৰত কিমান জনসংখ্যা বা অন্য ৰাজ্যত কিমান জনসংখ্যা সেই গোটেই ডাটাবোৰ সেই গোটেই তথ্যবোৰ লৈ পেলাই কি কৰিব লাগে শিক্ষাৰ্থীক জনাব লাগে দেখাব লাগে গ নম্বৰ মহাবিদ্যালয় পৰ্যায়ত কি কৰিব লাগে এই পৰ্যায়ত শিক্ষাৰ্থীক সিহঁতৰ শৰীৰৰ অংগ প্ৰত্যংগৰ সৈতে ভালদৰে চিনাকি কৰাই দিব লাগে বা সিহঁতক শৰীৰৰ অংগ প্ৰত্যংগৰ সৈতে ভালদৰে চিনাকি কৰি দিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰিব লাগে প্ৰজনন গ্ৰন্থিৰ কাৰ্য সম্পৰ্কে শিক্ষাৰ্থীক অৱগত কৰিব লাগে শিক্ষাৰ্থীক প্ৰজনন গ্ৰন্থিৰ যি কাৰ্য আছে সেই কাৰ্য সম্বন্ধেও কি কৰিব লাগে অৱগত কৰাব লাগে তাৰপিছত ঘ নম্বৰতে জনসংখ্যা বিষয়ক গৱেষণা কৰিবৰ বাবে গৱেষক পণ্ডিতসকলক উৎসাহিত কৰিব লাগে যিসকলে ৰিচাৰ্চ কৰে হয়নে সেই ৰিচাৰ্চ পাৰ্চনসকলক কি কৰিব লাগে তেওঁলোকে যাতে জনসংখ্যাক লৈ পেলাই ৰিচাৰ্চ কৰে তাৰ ওপৰত তেওঁলোকক উৎসাহিত কৰিব লাগে গতিকে এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে নিশ্চয় বুজিছা আৰু বুজিছা নে কমেণ্ট বক্সত লিখি ধুনীয়াকৈ জনাই দিবা আৰু তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ 10 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে শাৰীৰিক শিক্ষা বুলিলে কি বুজা উত্তৰটো আমি লিখিব পাৰোঁ যে সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশৰ বাবে শাৰীৰিক কাৰ্য সম্পাদনৰ মাজেৰে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থাকে শাৰীৰিক শিক্ষা বুলি কোৱা হয় বুজি পাইছা নিশ্চয় এইটো 1 নম্বৰৰ কাৰণে তোমালোকে লিখিব পাৰিবা আহিলে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি লিখিব পাৰিবা আৰু ইয়াত যদি তোমালোকে কিবা এড কৰিব বিচাৰা এড কৰিব পাৰিবা আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 11 নম্বৰ প্ৰশ্নটো আজি এইটো শেষৰটো প্ৰশ্ন ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ'টো তোমালোকক লাগে নে নালাগে কমেণ্ট বক্সত লিখি জনাই দিবা আৰু আজি আমি লাষ্টৰ প্ৰশ্নটো আলোচনা কৰোঁ পুৰণি কালৰ শাৰীৰিক শিক্ষাৰ লগত আধুনিক যুগৰ শাৰীৰিক শিক্ষাৰ কিবা পাৰ্থক্য আছে নে গতিকে আমি উত্তৰটো কি বুলি লিখিম প্ৰাচীন কালত শাৰীৰিক কৰ্ম ব্যৱস্থাকে জীৱন নিৰ্বাহৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছিল মানৱ সভ্যতাৰ বিকাশৰ লগে লগে ইয়াৰ ধাৰণাৰো সলনি হ'বলৈ ধৰে আৰু বৰ্তমান এজন শিশুৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে শাৰীৰিক কাৰ্য সম্পাদনৰ মাজেৰে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থাকে শাৰীৰিক শিক্ষা বুলি অভিহিত কৰা হয় গতিকে আমি কি দেখিলোঁ পাৰ্থক্য আছে হয়নে গতিকে আজি ভিডিঅ'টো ইমানলৈকে আছিলে তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু মই এই ভিডিঅ'টো ইয়াৰ আগতেও 2-3 বাৰকৈ ৰেকৰ্ড কৰিছিলোঁ কিন্তু কিবা টেকনিক্যাল ইস্যুৰ কাৰণে ভিডিঅ'টো সেভ নহয় গতিকে সেইবাবে ভিডিঅ'টো আপলোড কৰা দেৰি হৈছে তোমালোকে যিসকলে বিচাৰি আছিলা সেইসকলে ভিডিঅ'টো চাবা আৰু পাৰ্ট 2 টো লাগে নাই জনাই দিবা ধন্যবাদ